আজি হৈছে 7 নৱেম্বৰ আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰিলো প্ৰথম খবৰটো হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এতিয়া যিসমূহ নিযুক্তি প্ৰক্ৰিয়াৰ যিসমূহ কামকাজ হৈ আছে বা তেওঁলোকৰ সেইখিনি যি এপইন্টমেন্ট দিব সেইখিনি হোৱাৰ পাছতে অতি সোনকালে আকৌ 4000 নতুন চাকৰি ওলাব অসম আৰক্ষীত আৰু বিভিন্ন পদত সেইখিনি ওলাব আগন্তুক সময়ত গম পোৱা যাব কোন বিভাগত কি কেনেদৰে ওলাই কিন্তু এই যে অসম আৰক্ষীত বা কামাণ্ডো হক এইখিনিত 4000 নতুনকৈ পদ ওলাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জানিবলৈ দিছে তো বহুতে বেছি ভাল খবৰ এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত আৰু নতুন নতুন পদ তেনেদৰে ওলাই থাকক প্ৰত্যেকটো বিভাগতে নিশ্চয় হেনকা ধৰণৰ হলে বহুতে বেছি ভাল হ'ব নেক্সট খবৰ হৈছে আজি অসমলৈ আহিলে আপোনালোকে গমে পাইছে উপস্থিত আছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ লব আৰু লৈ আছে সেইখিনি ক্ষেত্ৰত আৰু বহুতে বেছি ভাল খবৰ যিমানে কেন্দ্ৰৰ পৰা তেনেদৰে আহিব আমাৰ অসমৰ বাবে ভাল খবৰ এইটোৱে হ'ব যে উন্নয়নমূলক কামবোৰ উন্নয়ন হ'ব আৰু সেইখিনি তেনেদৰে আজি কেবাটাও গুৰুত্বপূৰ্ণ তেনেদৰে কাৰ্যসূচীত ভাগ লৈছে নেক্সট খবৰ হৈছে বিশ্বজয় কৰি স্বগৃহত উপস্থিত উমা চেত্ৰী আপোনালোকে গমে পায় সেইখিনি ক্ষেত্ৰত ক্ৰিকেটৰ মহিলা বিশ্বকাপত তেনেদৰে সেইখিনি আমাৰ ভাৰতে সেইখিনি জিকিলে যেহেতু জয় কৰিলে তো বিশ্বকাপ জয় কৰি স্বগৃহত উপস্থিত এতিয়া উমা চেত্ৰী নেক্সট খবৰ হৈছে সিআইডি কাৰ্যালয়ত উপস্থিত টাৰ্চেন মিট্টাল যেহেতু পূৰ্বতে আছিল জুবিন গাৰ্গৰ তেনেদৰে মেনেজাৰ তাৰ পিছত হৃদয় শৰ্মাক সেইখিনি দায়িত্ব দিছিল তো এতিয়া সিআইডি কাৰ্যালয়ত উপস্থিত টাৰ্চেন মিট্টাল সেইখিনি তো নেক্সট হৈছে ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব কঠোৰ নীতি তো যেহেতু আপোনালোকে গমে পায় এটা উচ্ছেদ প্ৰক্ৰিয়া সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে চৰকাৰী মাটি যিয়ে নাথাকক যোনে নাথাকক সেইখিনি কি কৰা হ'ব উচ্ছেদ কৰাই হ'ব আৰু এইখিনি ৰাজ্যত এটা বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব কঠোৰ নীতি আৰু সেইখিনি ক্ষেত্ৰত উচ্ছেদ চলি থাকিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে নেক্সট খবৰ হৈছে গুৱাহাটী প্ৰৱেশদ্বাৰ টাৰ্মিনেল আৰু ঘাট মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আপোনালোকে গমে পায় এইখিনি কাৰ্যসূচীত ভাগ লৈছে আজি সেইখিনি তেনেদৰে সেইখিনি কামখিনি কাৰ্যসূচী আগুৱাই লৈ গৈ আছে নেক্সট খবৰ হৈছে জনজাতিকৰণৰ সন্দৰ্ভত আটাচুৰ সংবাদমেল জনজাতিকৰণৰ সন্দৰ্ভত আটাচুৰ আজি সংবাদমেল আৰু সংবাদমেলত সেইসমূহ বিষয়ৰ ওপৰত আলোচনা তেনেদৰে সেইখিনি কৰিছে নেক্সট খবৰ হৈছে আশাকৰ্মীৰ সংবাদমেল তো আজি আশাকৰ্মী হলে সংবাদমেল দিছে তেওঁলোকে যিসমূহ তেওঁলোকৰ দাবী আছিল তেওঁলোকৰ মাননী বৃদ্ধি অক্টোবৰৰ পৰা হ'ব বুলি তেনেদৰে কৈছিল কিন্তু আজিলৈকে তেওঁলোকৰ সেইখিনি তেওঁলোকে পোৱা নাই মাননী বৃদ্ধিৰ ক্ষেত্ৰতো সংবাদমেল তেনেদৰে আজি সেইখিনি কৰিছে আৰু আগন্তুক সময়ত তেওঁলোকে সেইখিনি কিয় পোৱা নাই বা কেতিয়া পাব সেইখিনি ক্ষেত্ৰতো তেওঁলোকে সেইখিনি খুব উচ্চাৰিছে নেক্সট খবৰ হৈছে গাঁওৰক্ষী বাহিনীৰ আজি প্ৰতিবাদ গাঁওৰক্ষী বাহিনীসকলৰ যি নতুনকৈ তেওঁলোকৰ ওপৰত নীতি নিৰ্দেশনা বা তেওঁলোকৰ অৱসৰ বা ইত্যাদি সেইখিনি ক্ষেত্ৰত তেওঁলোকে যিসমূহ তেওঁলোকে দাবী জনাইছিলে কোনসমূহ বস্তু বা তেওঁলোকৰ সেইখিনি ক্ষেত্ৰত আৰু আজি তেওঁলোকে কি কৈছে প্ৰতিবাদ জনাইছে যদি তেওঁলোকৰ সেইখিনি চৰ্তসমূহ মানি নলয় আগন্তুক সময়ত তেওঁলোকে কিন্তু প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আৰু তেওঁলোকে বাধ্য হ'ব সেইখিনি তেনেদৰে তেওঁলোকে জনাইছে নেক্সট খবৰ হৈছে ৰাজেন গোহাঁই এজেপিত যোগদান লৈ বিজেপিৰ প্ৰতিক্ৰিয়া তো অজাপত যেহেতু যোগদান কৰিলে তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সেইখিনি কৈছে আৰু বিজেপি কৰ্মীসকলে যিসকল আছে তেওঁলোকে কৈছে এতিয়া তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰী আছিলে এটা সময়ত তো সেইখিনি অলপমান সহিব লাগিব ইত্যাদি সেইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেক্সট খবৰ হৈছে গুৱাহাটী আকাশত বায়ুসেনাৰ বিমানৰ অনুশীলন গুৱাহাটী আকাশত বায়ুসেনাৰ বিমানৰ অনুশীলন চলি আছে আৰু নেক্সট খবৰ হৈছে অহা কাইলৈ অংগনবাদী কৰ্মী সহায়িকাই লগ ধৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীক তো সেইখিনি লগ ধৰিব তেওঁলোকৰ যি মাননী বৃদ্ধি বা এককালীন তেওঁলোকৰ যি সাহায্যৰ ক্ষেত্ৰত সেইখিনি তেওঁলোকৰ পদক্ষেপ লোৱাৰ কথা কৈছিলে সেইখিনি ক্ষেত্ৰতে তেওঁলোকে সেইখিনি তেওঁলোকক সেইখিনি বিত্তমন্ত্ৰী গৰাকীক সেইখিনি তেওঁলোকে জনাব যে কিয় কি ইমান দিন তেওঁলোকে সেইখিনি কাম হোৱা নাই নেক্সট খবৰ হৈছে মুম্বাইত অভিযান সামৰি গুৱাহাটীত উপস্থিত এছআইটি তো মুম্বাইত অভিযান সামৰি গুৱাহাটীত উপস্থিত এতিয়া এছআইটি নেক্সট খবৰ হৈছে গোৱালপাৰা দহিকটা সংৰক্ষিত বনাঞ্চলত ভূমিৰ চলিব উচ্ছেদ অভিযান তো সেইখিনি প্ৰথমতে আপোনালোকক জনাইছো যে চৰকাৰী মাটি যিসমূহে দখল কৰি আছে সেইখিনি বেদখলমুক্ত কৰিব আৰু গোৱালপাৰা যি দহিকটা সংৰক্ষিত বনাঞ্চলত ভূমিত চলিব উচ্ছেদ অভিযান আৰু তাত এটা ডাঙৰ উচ্ছেদ অভিযান হ'বলৈ গৈছে যিহেতু বৃহৎ পৰিমাণত তেনেদৰে সেইখিনি দখল কৰি আছে নেক্সট খবৰ হৈছে নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীৰ বাসগৃহত হুকাহুল পৰিৱেশ তেওঁৰ মৃত্যু হৈছে আৰু সেইকাৰণে হুকাহুল পৰিৱেশ তেনেদৰে বিৰাজ কৰিছে সো এইখিনি আজি খবৰ আপোনালোকক জনালো আপোনালোকে ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ তো ভিডিঅটো আপোনালোকে বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে পায়